So hey guys, welcome back to my channel. নতুন এটা ভিডিওৰ মাজলৈ স্বাগতম জনাইছো আৰু আজি বহুত দিনৰ পিছত এনআইএলৰ বিষয়ে ভিডিও বনাইছো। সো এই কেইদিন মানে বহুত বেছি কামত ব্যস্ত আছিলো যাৰ বাবে ভিডিও বনাব পৰা নাছিলো। সো বহুত বেছি কমেন্ট কৰিছিলে দাদা এনআইএলৰ বিষয়ে ভিডিও বনাব বা এনআইএলৰ আপডেট দিব বুলি। সো সেই কাৰণে আজি অলপ সময় উলাই আপোনালোকৰ বাবে এটা এনআইএলৰ ভিডিও লৈ আহিছো। সো ভিডিওটো সকলোৱে চাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব। সো বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আহক। সো গাইস বেছিভাগ কমেন্ট মানে এইটো আহে যে দাদা এনআইএলত কিবা কাম পাম নেকি, কিবা কাম এটা উলাই দিব বুলি বহুতে কমেন্ট কৰে। সো আপোনালোকে একেবাৰে বেয়া নাপাব কাৰণ মইতো নিজে ইয়াত ইন্টাৰ্নশিপ কৰি আছো। সো মই আপোনালোকক কাম উলাই দিব নোৱাৰো, কিন্তু এনআইএলত যদি কিবা এপ্ৰেন্টিসশিপ বা ট্ৰেনিংৰ পোষ্ট উলালে সেইবিলাকৰ বিষয়ে মই খবৰহে দিব পাৰিম মানে। সো আপোনালোকে বেয়া নাপাব এই কাৰণে। আৰু গাইস বহুতে মোক খুদি থাকে দাদা আৰু ইন্টাৰ্নশিপ পিএম ইন্টাৰ্নশিপ বা এপ্ৰেন্টিসশিপৰ পোষ্ট কেতিয়া ওলাব। সো আপোনালোকক জনাও যে যোৱা বছৰ মানে এনআৰএলত আগষ্ট মাহতে এপ্ৰেন্টিসশিপৰ পোষ্ট ওলাইছিলে। সো মোৰ মতে এই বছৰো আগষ্ট মাহতে এপ্ৰেন্টিসশিপৰ পোষ্ট ওলাব। সো আপোনালোকে নিজৰ ডকুমেন্টস ৰেডি কৰি ৰাখিব আৰু এনআৰএলৰ অফিচিয়েল ৱেবসাইটটো চেক কৰি থাকিব, তাতে সব নোটিফিকেশন নোটিস দি দিয়ে। সো আপোনালোকে তাৰ পৰা আৰামত এপ্লাই কৰিব পাৰিব আৰু মইতো জনামেই ভিডিও বনাই আপোনালোকে। সো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নোটিফিকেশন আপোনালোকে পাই যায় মই ভিডিও বনাম। আৰু গাইস বহুতে মোক প্লান্টত কাম এটা উলাই দিব বুলি কমেন্ট কৰি থাকে বা লগ পালে হুদি থাকে। সো আপোনালোকক ক'ব বিচাৰো যে মই মানে এইবিলাক ইমান কাম চাম উলাই দিয়া এইবিলাকটো নোৱাৰিম কাৰণ মোৰ ইমান চিনাকি নাই, কাৰণ মইতো এটা ডিপাৰ্টমেন্টৰ আন্ডাৰত থাকো। সো আৰু ট্ৰেনিং হে মোৰ সদায় মই মানে অকলে নাথাকো, মোৰ লগত ইঞ্জিনিয়াৰ দুজন থাকে। সো মই বেলেগ ফালে প্লান্টত মানে বাহিৰা মানুহৰ লগত কথা চতা ইমান পাতিব নোৱাৰো কাৰণ ইহঁতৰ লগত থাকিব লগা হয় সেই কাৰণে। সো আপোনালোকক মানে এটা কথা কৈ দিও, যদি আপোনালোকে প্লান্টত কাম কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এনআৰএল আহিব লাগিব আৰু মেইন গেটৰ ওচৰত অলপ মানে খবৰ ল'ব লাগিব, কাৰণ তাতে মেইন গেটৰ ওচৰতে বেছিভাগ ঠিকাদাৰ বা কাম কৰা মানুহক আপোনালোকে হুদিলে নিশ্চয় যদি কাম থাকে আপোনালোকে পাই যাব। সো সেই কাৰণে মানে ঘৰত থাকি লাভ নাই, আপোনালোকে যদি এনআৰএলত কাম কৰিম বুলি ভাবিছে কেইদিনমানৰ কাৰণে এনআৰএলৰ মেইন গেটত আহি যাব আৰু তাতে খবৰ কৰিব মানুহবিলাকক হুদিব যিসকলে প্লান্টত কাম কৰে, তেওঁলোকৰ যদি মানুহ লাগিলে আপোনালোকে নিশ্চয় লৈ ল'ব। সো সেইটোৱে আহিব গাইস। এই ভিডিওটো ইমানতে শেষ কৰিছো। যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পিএম ইন্টাৰ্নশিপ কেতিয়া ওলাব সেইটো মই নিশ্চয় ওলালে জনাম আপোনালোকক। সো চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন অন কৰি দিব যাতে মই ভিডিও বনালে আপোনালোকে সোনকালে বা প্ৰথমতে ফাৰ্ষ্টত দেখিব। সো আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো। যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিব, এনেকুৱা নতুন এনআৰএলৰ বিষয়ে আপডেট পাই থাকিব। সো আজিলৈ বাই বাই।